ও রঙালী সুৰুজে ও ভুমুকি মাৰিলে ও প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে ও হীৰা বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে সকলোৱে জানেই মোৰ আগৰ ভিডিঅ'ত দিয়া আছিলে যে আমি এখন খেতি কৰা আমি বাৰী প্ৰস্তুত কৰিছোঁ। আৰু এই বাৰীখন আৰু আপোনালোকে আৰু এটা কথা জানে যে মোৰ আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ দিয়া আছে, ধুনীয়াকৈ দিয়া আছে যে এজাক 3 মিনিটৰ ধুমুহাই সমগ্ৰ বকিয়াল অঞ্চলতে টচ নচ কৰি থৈ গৈছে। সকলোৱে ঘৰ বাৰী মানে একোৱে অৱস্থা ঠিক নোহোৱা কৰি থৈ গৈছে। গতিকে তাৰ পাছত আৰু সেই সময়তে মই আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ যিখন আমি খেতি কৰিবলৈ এখন ফাৰ্ম প্ৰস্তুত কৰিছোঁ, সেই আমাৰ ফাৰ্মখন, সেই খেতি কৰা বাৰীখন সম্পূৰ্ণ একেবাৰে মানে মহিমূৰ অৱস্থা কৰি থৈ গৈছিলে। আৰু তাৰ পাছত বহুতো কষ্ট কৰি আৰু আমি সেই বাৰীখন অকণমান উন্নত কৰিবলৈ কাৰণে আমি পাৰিছোঁ আৰু অলপমান উন্নত হৈছে আগতকৈ। যিটো অৱস্থাত আপোনালোকে দেখিছিলে ভিডিঅ'টোত একেবাৰে মাটিয়ে বালিয়ে পৰি সম্পূৰ্ণ গছৰ কোনো অৱস্থা নাই, পাত এখিলাও নোহোৱা অৱস্থা, ডালে পাতে ভাঙি ফলে ফুলে জাতিষ্কাৰ হৈ থকা যিখন বাৰী আছিলে সেইখন বাৰী সম্পূৰ্ণভাৱে নষ্ট হৈ যোৱা এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছিলে। কিন্তু মই বৰ্তমান সুখী যে বহুতো কষ্ট কৰিলোঁ তাৰ পাছত আৰু একেবাৰে মনটো ভাগি গৈছিলে। তথাপিতো তাৰ পাছত বহুতো কষ্টৰ ফলত আজি আপোনালোকক দেখুৱাবলৈ পাই মই সুখী যে বাৰীখন আকৌ আগৰ ধৰণে, তথাপিতো সম্পূৰ্ণকৈ আগৰ ৰূপটো আনিব পৰা নাই, তথাপিতো আগৰ ধৰণে অলপ হ'লেও মই কিবা এটা কৰিব পাৰিছোঁ। গতিকে এই বাৰীখনত কি মানে খেতি হৈছে সেয়া আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, মই ক্ৰমান্বয়ে আমাৰ খেতিবিলাক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, এয়া দেখিছে জিকা, আৰু এনেধৰণে জিকা বাৰীখনত লাগি আছে, সকলো ফালে ওলমি আছে দেখিছে। মই জিকা দেখুৱাম আপোনালোকক। জিকাৰ পাছত মই জনাইছিলোঁ আপোনালোকক ইয়াত তিয়ঁহ খেতি কৰা হৈছে, ভেন্দি খেতি কৰা হৈছে আৰু তৰি ভোল। অৱশ্যে সময়ৰ অসুবিধাৰ কাৰণে তৰি ভোল এতিয়াও মাটিতে লাগি আছে, কিন্তু জেং দিবলৈ সময় সুবিধা পোৱা নাই। আৰু যিহেতু আপোনালোকে জানিছেই এতিয়াতো সম্পূৰ্ণ বিহু বতৰ, আৰু বিহু বতৰত কামবোৰ কৰিবলৈ যেনে হ'লেও মন নাযায় দিয়কচোন। গতিকে তাৰ মাজে মাজে আহি অকণমানকৈ কিবা কিবি এটা কৰিছোঁ, আৰু সেয়াই আপোনালোকক দেখুৱাই যাবলৈ মই চেষ্টা কৰিছোঁ। আৰু মই অকণমান তললৈ আহি দিবলগীয়া হৈছে, কিয়নো বতাহৰ ফলত এই আমাৰ যিখন জালনা আছিলে জালনাখনো ভাগি গৈছিলে, আৰু সেইটো কাৰণে এনেধৰণৰ হৈছে অৱস্থাবিলাক। আৰু আপোনালোকক দেখুৱাইছে জিকাবিলাক ইতিমধ্যে লাগিছে, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, মই দেখুৱাই গৈ আছোঁ। আৰু বন্ধুসকল, এয়া হৈছে জিকা খেতি, আৰু জিকা দেখুৱাই দিছোঁ আপোনালোকক। বৰ সুন্দৰকৈ জিকা লাগি আছে, কোনো দৰৱ পাতি নিদিয়াকৈ লোকেল জিকা। দেখিছে আপোনালোকে প্ৰতিজোপা গছতেই জিকা এনেধৰণে লাগিছে। আৰু মই আপোনালোকক জনাইছিলোঁ যে প্ৰথম অৱস্থাটো আমাৰ বাৰীখনত এনেধৰণে সকলো ফালে উভৈ নদী হৈ লাগি আছিলে, জিকা তিয়ঁহ বা আদি কৰি সকলোবিলাক। কিন্তু বৰ দুখৰ কথা, সেইটো সময়ত একেবাৰে নষ্ট হ'ল বতাহ বৰষুণৰ ফলত, শিলগুটি বৰষুণ বতাহৰ ফলত। আৰু এতিয়া দেখিছে আপোনালোকে জিকাৰ বাৰীখনত ইতিমধ্যে জিকা লাগিবলৈ আৰম্ভ কৰিছে, আৰু বৰ বেছি নহয়, তথাপিতো কমকৈ বজাৰলৈ উলিয়াই নিব পৰাকৈ এটা পৰিৱেশ পাইছোঁ। গতিকে ভাল লাগিছে, সুন্দৰ জিকা চাওক আপোনালোকে। আৰু ক'তো এটাও পোকে নধৰাকৈ আমি তেনেধৰণে ঘৰতে প্ৰস্তুত কৰা যি ৰাসায়নিক দৰৱ নিদিয়াকৈ আমি জৈৱিকৰ পৰা আমি প্ৰস্তুত কৰা দৰৱৰ পৰা এনেধৰণে আমি বচাই ৰাখিবলৈ পাৰিছোঁ। এনেধৰণে জিকাবিলাক লাগিছে, প্ৰতিজোপা গছতে জিকা। আচলতে ভাল লাগে এনেকুৱা এটা পৰিৱেশ পালে, কাৰণ
আপোনালোকক কৈছিলোঁ যে বহুত কষ্ট হয় খেতি কৰিলে, ৰ'দ বৰষুণ নেওচি খেতি কৰিবলগীয়া হয়। আৰু মাজে মাজে দিয়া হৈছে এইবিলাক দেখিছে আপোনালোকে, মাজে মাজে দিয়া হৈছে দাংবডি। আৰু দাংবডি ইতিমধ্যে আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীণত দেখিবলৈ পাইছে যে এয়া হৈছে দাংবডিবিলাকো লাগিছে ক্ৰমান্বয়ে। আৰু এইখিনি দেখিছে গোটেই এৰিয়াটো, এইখিনি দাংবডি এনেধৰণে লাগি আছে। আৰু এইখিনি চাগে আপোনাৰ আৰু 2-3 দিনৰ পাছতে দাংবডিবিলাক ছিঙিব পৰা হ'ব। কিছুমানটো ছিঙিব অলৰেডি পৰা হৈছেই। এনেধৰণে দাংবডিবিলাকো কোনো দৰৱ পাত নিদিয়াকৈ এনেধৰণে আমি খেতি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু দাংবডি দিয়া হৈছে জিকাৰ মাজে মাজে। আৰু এটা কথা বন্ধুসকল, একেবাৰে তছনছ কৰি থৈ গৈছিলে যিখন বাৰীত এনেধৰণে সজল সফলকৈ উঠি আহিছিলে। তাৰপিছত বতাহ বৰষুণ ধুমুহাৰ ফলততো যিটো এটা ৰূপ লৈছিলে, সেইটো ৰূপৰ কাৰণে আমি বাৰীখনলৈ আহিবলৈ এৰি দিছিলোঁ। কিন্তু আকৌ তথাপিতো চিন্তা কৰিলোঁ যে বহুত কষ্ট কৰি আমি যিটো অৱস্থা পাইছিলোঁ, আকৌ কষ্ট কৰিলে সেই একেটাই আমি ফল পাম নিশ্চয়। কিন্তু ঈশ্বৰৰ ইচ্ছা আৰু সময়ত হ'বই প্ৰাকৃতিক দুৰ্যোগ। গতিকে আৰু সেই মৰ্মে আমি আকৌ মনটো পেলাই নিদি এনেধৰণে আমি আকৌ কৃষি কৰ্মত জড়িত হ'লোঁ, কষ্ট কৰিলোঁ। আৰু তাৰ ফলত আজি এয়া ফল আমি পাইছোঁ। আৰু বন্ধুসকল দেখুৱাইছোঁ, এইবিলাক হৈছে তিয়ঁহ। আৰু তিয়ঁহৰ আগৰ অৱস্থাটো নাই, তথাপিতো তিয়ঁহ যথেষ্ট লাগিছে। তিয়ঁহ বাৰু এইকেইদিন আপোনাৰ বিকিবলৈ নিয়ে থকা হৈছে। তিয়ঁহবিলাক যথেষ্ট আছে, তিয়ঁহ এতিয়াও সকলো ফালে তিয়ঁহ দেখিছে। এইবিলাক হৈছে তিয়ঁহ লাগি আছে, আপোনালোকক দেখুৱাই দিছোঁ। আৰু কোনো মানে ৰাসায়নিক তেনেধৰণে সাৰ বা দৰৱ নিদিয়াকৈ ঘৰতে সুন্দৰকৈ এনেধৰণে আপোনালোকেও কৃষি কৰ্মত জড়িত হ'ব পাৰে। আৰু এটা নতুন পদ্ধতিত আমি ৰছী লগাই এনেকৈ ওপৰলৈ উঠাইছোঁ চাওক। আৰু এইবিলাক হৈছে তৰি ফুল, আপোনালোকে তৰি ফুলো লাগিছে। আৰু সেয়াত এই লাইনটোত যিমান দেখিছে আপোনালোকে ইটো মূৰলৈকে চব তৰি ফুল। আৰু এনেধৰণে কৰিছোঁ, এইবিলাকো তৰি ফুল লাগিছেই। আৰু খালি দুখৰ বিষয় যে তৰি ফুলবিলাক মাটিয়ে বালিয়ে এনেধৰণে কলিয়াই চব তলতে পৰি আছে। আমি সময় অসুবিধাৰ কাৰণে আচলতে, আৰু এইকেইটা দিন বিহু বতৰো, সেইটো কাৰণে চব মাটিতে এনেধৰণে লাগি গৈছেগৈ। আমি তৰিবিলাক আচলতে দিব লাগিছিলে সেই জেং দিব পৰা নাই, সকলো আনি থোৱা আছে। কিন্তু সময় অসুবিধাৰ কাৰণে আমি তেনেধৰণে কৰিব পৰা নাই। আৰু এইখিনি হৈছে বন্ধুসকল লোকেল কচু। আপোনালোকে পানী কচু খাই ভাল পায় নহয়? আৰু যদি যিসকলে ভাল পায় আপোনালোকে আহিব কচু পানী খাবৰ কাৰণে। আমাৰ বাৰীতে এইবিলাক নিজে ওলাই আছে, গতিকে সেয়াও পাৰিব। আৰু দেখিছে নহয়, বৰ সুন্দৰকৈ দেখুৱাই দিছোঁ আপোনালোকক। এইবিলাক হৈছে তিয়ঁহ, দেখিছে ইমান ধুনীয়াকৈ শাৰীকৈ তিয়ঁহবিলাক লাগি আছে, দেখিছে নহয়? আৰু এনেধৰণে কৃষি কৰ্মত আমি জড়িত হৈ আছোঁ, লগতে আপোনালোকৰ লগতো জড়িত হৈ আছোঁ বন্ধুসকল। এবাৰ আপোনালোকক প্ৰাকৃতিক দুৰ্যোগৰ ফলত একেবাৰে শেষ হৈ যোৱা আমাৰ খেতি তথা বাৰীখন আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিলোঁ। গতিকে বৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আৰু আছে আৰু এনেধৰণেই সেই সকলোখিনিতে এনেধৰণে লাগিছে। আৰু সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকে যিহেতু মোৰ এটা পৰিয়াল, আমাৰ যিহেতু কৃষি নষ্ট হওঁতে আপোনালোকে যিটো সঁহাৰি জনালে, যিটো দূষিত হ'ল, আৰু সেইটো কাৰণে ভাবিলোঁ আজি যে আমাৰ এই বাৰীখনৰ এটা নতুন ৰূপ আকৌ গঢ়ি উঠিছে, নতুন এটা ৰূপ পাবলৈ আমি সক্ষম হৈছোঁ। গতিকে সেইটো কাৰণে আপোনালোকক লৈ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ইয়াত দেখিছে তিতাকেৰেলাও জেং দিবলৈ সময় হোৱা নাই। এনেধৰণে তিতাকেৰেলাবিলাকো লাহে উঠি আহিছে। আৰু গতিকে আপোনালোকক ভোল দেখালোঁ, জিকা দেখালোঁ, আৰু দাংবডি দেখালোঁ, তিয়ঁহ দেখালোঁ, সকলোবিলাক দেখুৱালোঁ। আৰু দেখিছে মই আপোনালোকক জনাইছোঁ যে প্ৰতিজোপা গছতে এনেধৰণে ইয়াৰ আগত যিহেতু নষ্ট হৈ যোৱা আগতো এনেধৰণে প্ৰতিজোপা গছতেই এনেধৰণে লাগি আছিলে প্ৰতিজোপা গছত। আৰু আপোনালোকে এটা কথা ভাবি চাওকচোন বাৰু, এজন খেতিয়কে খেতি কৰাৰ পাছত মূৰৰ ঘাম মাটিত পেলোৱাৰ পাছত যেতিয়া এনেধৰণৰ এটা মষিমূৰ অৱস্থা হৈ থকা দেখে বাৰীখন, কেনেকুৱা এটা অৱস্থা হ'ব। গতিকে সেই তেনেকুৱা এটা অৱস্থাৰ পৰা আজি আমি
আকৌ এই নতুন এটা অৱস্থালৈ আনিবলৈ কাৰণে পাৰিছোঁ। গতিকে সেইটো কাৰণে মনটো ভাল লাগিলে আৰু আপোনালোককো বোলো দেখুৱাওঁ, সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকক আমি কৰা খেতি এটা মুমুক্ষ অৱস্থাৰ পৰা উদ্ধাৰ কৰা খেতিৰ বাৰীখন আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু কি লাগিছে সেয়াও দেখুৱালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। বিহু বতৰ, সকলোৱে মনটো চাগে বিহু বিহু লাগি আছে নহয়নে বাৰু? সেইকাৰণে ভিডিঅ'টো শ্বৰ্ট কৰিলোঁ, ছুটি কৰিলোঁ, যাতে আপোনালোকৰ অসুবিধা নহয়। আৰু আপোনালোকেও কোনে কোনে খেতি কৰি ভাল পায়, কি খেতি কৰে, মোক ভিডিঅ'টোত আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু গতিকে মই অকণমানকৈ কৰা সৰুকৈ বাৰীখনৰ খেতিসমূহ আপোনালোকক দেখালোঁ। আৰু ইতিমধ্যে আমাৰ দাদাহঁতে, আমাৰ ভাগিনহঁতে আহিছে আৰু এনেধৰণে তেওঁলোকে জিকা, তিয়ঁহ, ভেন্দি ছিঙি আছে। গতিকে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ বাৰীখন। গতিকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু পুনৰবাৰ আপোনালোকক আমাৰ বাপতিসাহোন অসমীয়াৰ সবাতোতকৈ ডাঙৰ বিহু ৰঙালী বিহুলৈ হিয়া ভৰাৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে কামনা কৰিলোঁ। পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক মৰম আৰু ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।